ওয়েলকাম বেক টু মাই চেনেল। আজি সানডে তো মই আজি অলপ দেৰিকে উঠিলোঁ। ভাবিলোঁ আজি অলপ ৰেষ্ট কৰি লওঁ, সদায়তো সোনকালে উঠোঁ, আজি অলপ আৰামছে শুই থাকিলোঁ, দেৰিলৈকে শুলোঁ আৰু 10টা বজাত উঠিলোঁ আৰু ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ এতিয়া ব্ৰেকফাষ্ট কৰি উঠি লাঞ্চৰ বাবে মোৰ ছোৱালীয়ে বোলে মোক আজি হানি চিকেন খুৱাব, সেইকাৰণে লাঞ্চৰ বাবে মোৰ ছোৱালীয়ে ৰেডি কৰি আছে কিছুমান বস্তু। চাওঁ আহকচোন। এয়া মন, আজি মোক কি খুৱাবা তুমি? স্পেচিয়েল কি ডিছ বনাবা? হানি চিকেন বনাই খুৱাম। ৱাও, মোক হানি চিকেন খুৱাব, যিহেতু ময়ো ভাল পাওঁ হানি চিকেন খাই। চ' তাই মোৰ বাবে হানি চিকেন বনাব। এয়া এইবোৰ ৰেডি কৰি আছে। চিকেনটো কিন্তু আমি অলপ বইল কৰি লওঁ, কাৰণ আমি ভাবোঁ চিকেনটো বইল কৰি পানীটো পেলালে অলপ মানে তাৰে কিছুমান মেডিচিন কেমিকেলছ দিয়ে ব্ৰইলাৰ মুৰ্গীৰ, এইবাবে আমি বইল কৰি এনেকৈ আৰু এবাৰ ইয়াত মেৰিনেট কৰি তাই বনাব। আৰু এয়া গাৰ্লিক ৰেডি কৰি আছে। তাই যিটো ৰেচিপি বনাম বুলি কৈছে সেইটোত কিন্তু সৰু সৰুকৈ চিকেনবোৰ পিচেছ কৰিব লাগে আৰু মেৰিনেট কৰিব লাগে। চিকেন বনাবলৈ আৰু কিছুমান ইনগ্ৰেডিয়েণ্টছ লাগে। তাই অৰ্ডাৰ দিলে ইনষ্টামাৰ্টত, আৰু চাওঁচোন কি কি আছে। এইবোৰ যিহেতু এতিয়া মেৰিনেট কৰা টাইম আৰু বস্তুবোৰ নাছিলে, এতিয়াতো আহি গ'ল এইয়া বস্তুবোৰ। আৰু তাই এতিয়া ধুনীয়াকৈ 45 আৱাৰ্ছৰ বাবে 45 আৱাৰ্ছ নহয়, 45 মিনিটছৰ বাবে তাই মেৰিনেট কৰি থৈ দিব। এটা এটা সৰু সৰু চিকেন পিছত এই মছলাবোৰ যাতে ভালদৰে লাগে সেইবাবে তাই বহুত সানিলে আৰু এতিয়া 45 মিনিটছৰ পিছত এনেকৈ ফ্ৰাই কৰিলে। আৰু এতিয়া মছলা বনোৱা টাইম। ठीक से सॉस डालो तभी तो टेस्टी बनेगा हानी चिकन। হানি দিলে, মছলাছবোৰ দিলে আৰু এতিয়া ৰেডি হৈ যাব। আৰু কেইটামান মিনিটছহে বাকী দেই, তাৰপিছত পূৰা মন ভৰাই খাম। কেনেকা লাগিছে তোমাৰ খাই মই বনোৱা চিকেন? ৰবা, মই খোৱাই নাই, খাই চাওঁ কেনেকুৱা লাগিছে, তেতিয়াহে গম পাম। সৰু পিচ এটা ফাৰ্ষ্ট খাই আৰু টেষ্ট কৰি কম। মস্তি লাগিছে, একদম মানে ৰেষ্টুৰেণ্টৰ পৰা অনা যেন লাগিছে। পুৰা একদম মানে তুমি এতিয়া এইটো এটা বিজনেছে কৰিব পাৰিবা।